গোসাইগাঁও চৌধুৰীঘাটত অনুষ্ঠিত হোৱা খেৰাই পূজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বড়ো জনগোষ্ঠীৰ ধৰ্মীয় পৰম্পৰা কৃষ্টি সংস্কৃতি আৰু বাথৌ ধৰ্মৰ অনুষ্ঠান খেৰাই পূজা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰ উদ্যোগত আয়োজন কৰা হৈছে এই পূজাৰ গুডি বাথৌ মন্দিৰ নিৰ্মাণৰ বাবে 50 কোটি টকা অনুদানৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইফালে গোসাইগাঁওৰ পিছতে ওদালগুৰিত উপস্থিত হৈ গৈ মুখ্যমন্ত্ৰীগৰাকী ৰেল লাইনৰ এখন উৰণ হেতু উদ্বোধন কৰাৰ লগতে ওদালগুৰিত নিৰ্মিত নতুন মিনি সচিবালয়ৰ শুভ উদ্বোধন প্ৰায় 150 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে নতুন সচিবালয়টো লগতে কলাইগাঁৱত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰীক সংগ দিয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এই যেটো আমাৰ গুডি বাথৌৰ কমপ্লেক্স হ'ব এই কমপ্লেক্সটো বিটিচি আৰু অসম চৰকাৰে খুব ধুনীয়াকৈ ইয়াক নিৰ্মাণ কৰিব আজি আমি আধাৰশিলাও স্থাপন কৰিলো আজি ওদালগুৰিৰ বাবে এটা অতি আনন্দৰ দিন আমাৰ গোলমা চকৰ ওপৰত উৰণীয়া সেতু আৰু বিটিচিৰ বাবে নতুন সচিবালয় য'ত নেকি এছেম্বলি থাকিব সচিবালয় থাকিব গেষ্ট হাউচ থাকিব প্ৰায় 150 কোটি টকা খৰচ কৰি ইয়াত নিৰ্মাণৰ আজি আধাৰশিলা স্থাপন কৰা হৈছে মই দুইটা উন্নয়নমূলক কামৰ বাবে ওদালগুৰিৰ ৰাইজক অভিনন্দন জনাইছোঁ বিষয়টো মোক অলপ আগতে এছবিৰ পৰা জনাইছে মই আৰু অলপ খবৰ সংগ্ৰহ কৰি লওঁ আৰু গধূলিকৈ মই ক'ম আজি যিহেতু ময়ো বহুতখিনি তথ্য হাতত ল'ব পৰা নাই কিন্তু মই শুনিছোঁ এনেকুৱা এটা ঘটনা হৈছে মই অলপ দেৰি পিছত কথা বাৰ্তা পাতি মই ভাল কৰি ইয়াৰ ওপৰত প্ৰতিক্ৰিয়া দিম